বাক্সাৰ মুছলপুৰত এপছুৰ ধৰ্ণা বড়ো মাধ্যমৰ সমস্যা সমাধানৰ দাবীত 3 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী বাক্সা জিলাৰ মুছলপুৰত এপছুৰ জিলা সমিতিয়ে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে মুছলপুৰৰ দুৰ্গা মন্দিৰ প্ৰাংগণত জিলা এপছুৱে বড়ো মাধ্যমৰ সমস্যা সমাধানৰ দাবীত পালন কৰে এই কাৰ্যসূচী এপছু লং লিভ বড়ো মাধ্যমৰ শিক্ষানুষ্ঠানৰ সমস্যা সমাধান কৰক বড়ো মাধ্যমৰ ভেঞ্চাৰ শিক্ষানুষ্ঠান প্ৰাদেশিকৰণ কৰক আদি ধ্বনিৰে উত্তাল কৰি তোলে ধৰ্ণাস্থলী বড়ো মাধ্যমত সিটেট পৰীক্ষা অনুষ্ঠিত কৰা বড়ো মাধ্যমৰ ভেঞ্চাৰ শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণ কৰা আদিকে ধৰি কেইবাটাও দাবী তোলে সংগঠনটোৱে ছাত্ৰ সন্থায়ে আমাৰ বড়ো মাধ্যমৰ যি দীৰ্ঘদিনীয়া আমাৰ সমস্যা এই সমস্যাৰ সমাধানৰ কাৰণে আকৌ আজি আমি ৰাজপথত ওলাই পেলাই নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগৰ আজি অসমৰ প্ৰত্যেকটো জিলা সদৰত আমি 3 ঘণ্টীয়া বড়ো মাধ্যমৰ সমস্যাৰ কাৰণে আমি আজি আকৌ 3 ঘণ্টীয়া ধৰ্মঘট কৰিব লগা হ'ল অসম চৰকাৰৰ লগত অসমৰ মুখ্যমন্ত্ৰীৰ লগত আমি বহুখিনি আলোচনা কৰিলোঁ অসমৰ শিক্ষামন্ত্ৰীৰ লগত আমি বহুলানি আলোচনা কৰিলোঁ মাইনৰিটি ওলোৱা হ'ল কিন্তু আজিলৈকে বড়ো মাধ্যমৰ সমস্যাবিলাকৰ কোনো এটা কাৰ্যকৰীকৰণ নহ'ল এই কাৰণে অতি শীঘ্ৰে বড়ো মাধ্যমৰ সমস্যাটো সমাধান কৰিবৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই এই পন্থাটো আমি অৱলম্বন কৰিব লগা হ'ল আমাৰ প্ৰথম দাবী হ'ল অসম জুডিচিয়েল এক্সামিনেশ্যনত যি গ্ৰেড 3 আৰু গ্ৰেড 4 তাতে বড়ো লেংগুৱেজটো আমি ইন্ট্ৰডিউচ কৰিবৰ কাৰণে তেওঁলোকক অনুৰোধ জনাইছিলোঁ মাইনৰিটি ওলাল কিন্তু আজিলৈকে কাৰ্যকৰী কৰা নহ'ল সেৱাত বড়ো একাডেমিক অফিচাৰ বহু বছৰ হৈ গ'ল ভেকেণ্ট হৈ আছে ফিল আপ কৰিবৰ কাৰণে আমি যিমান কৰিছিলোঁ এতিয়ালৈকে হোৱা নাই SCRTত বড়ো মাধ্যমৰ আমি লেকচাৰৰ কাৰণে আমি দাবী কৰিছিলোঁ এইটো নহ'লগৈ যাৰ পৰিপ্ৰেক্ষিতত বড়ো মাধ্যমৰ প্ৰশ্ন কাকতবিলাক ভুল হৈ আহে এই কাৰণে ভুল হৈ আহে একাডেমিক অফিচাৰ নথকাৰ কাৰণে আমি SCRTত আমি ট্ৰান্সলেশ্যনৰ কাৰণে SSত বড়ো ট্ৰান্সলেশ্যনৰ কাৰণে আমি দাবী জনাইছিলোঁ ট্ৰান্সলেটৰটো ভেকেণ্ট হৈ আছে এতিয়ালৈকে তেখেতসকলে এইবিলাক পূৰণ কৰি দিয়া নাই এই গোটেই দাবীবিলাক লৈ পেলাই আজি আমি আকৌ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ কৰিব বিচাৰিছোঁ আমি তেখেতক আমি মেমৰেণ্ডাম আমি তেখেতক প্ৰদান কৰিম আৰু তেখেতক অতি শীঘ্ৰে বড়ো মাধ্যমৰ যিখিনি আমাৰ দীঘলীয়া সমস্যা এই সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে তেখেতক আমি ধৰ্ণাত থৈ আজি তেখেতক আমি অনুৰোধ জনাইছোঁ যদি দাবী পূৰণ নহয় যেতিয়ালৈকে বড়ো মাধ্যমৰ সমস্যাবিলাক সমাধান নহয় তেতিয়ালৈকে নিখিল বড়ো ছাত্ৰ সন্থা আমি গণতান্ত্ৰিকভাৱে আমি আন্দোলন চলাই যাম এই ধৰ্ণা কাৰ্যসূচীত জিলা এপছুৰ সভাপতি নন্দেশ্বৰ বড়ো এপছুৰ সহকাৰী সম্পাদক দীনেশ ব্ৰহ্ম বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় নেতা শৰৎ ৰামচিয়াৰীকে ধৰি এপছুৰ নেতাকৰ্মী উপস্থিত থাকে যিবিলাক মানে দফামতে এতিয়ালৈকে মানে হোৱা নাই পূৰণ হোৱা নাই দাবীবিলাক পূৰণ হোৱা নাই অতি শীঘ্ৰে মানে পূৰণ হ'ব লাগে সেইটো আমি বিচাৰোঁ গতিকে আমি আশাবাদী যে আহি থকা দিনবোৰত আমাৰ যিবিলাক সমস্যা আছে 6.3 যিটো ক্লজ বিটিআৰ একৰ্ড মতে সেই একৰ্ড মতে আমি দাবীবোৰ সমাধান হোৱাটো বিচাৰোঁ আৰু যদি সমাধান নহয় তেতিয়াহ'লে আমি একত্ৰভাৱে বড়ো সাহিত্য সভা বড়ো ছাত্ৰ সন্থা একেলগে লগ লাগি আজি যেনেকৈ আমি বাক্সা জিলা বড়ো সাহিত্য সভাৰ অধীনত আৰু বাক্সা জিলা বড়ো ছাত্ৰ সন্থাৰ একেলগে যৌথভাৱে আমি ইয়াত সদৰ থানা বাক্সা জিলা এই সদৰ ঠাইত আমি একেলগে গোট খাইছোঁ উদ্দেশ্য এইটোৱে যে আহি থকা দিনবোৰত যাতে আমাৰ সমস্যাসমূহ সমাধান হয় বাক্সাৰ পৰা নীৰেণ কুমাৰ শৰ্মা ৰিপৰ্ট NV Live